हरे कृष्णा। श्री रामचंद्र की जय। राम नवमी प्राग मुहूर्त की जय। तो আজি আমি এটা ৰামৰ স্তুতি দি আৰম্ভ কৰিম। ৰামৰ স্তুতি, স্তুতি মানে তেওঁৰ প্ৰেয়াৰ। আৰু ইয়াত শ্ৰীৰামচন্দ্ৰৰ গুণানুকীৰ্তন কৰা হৈছে। ৰামৰ বিষয়ে, ৰামৰ চৰিত্ৰ সম্পৰ্কে ইয়াত সুন্দৰভাৱে ব্যাখ্যা কৰা হৈছে। শ্ৰী ৰামচন্দ্ৰ কৃপালু ভজমানা, শ্ৰী ৰামচন্দ্ৰ কৃপালু ভজমানা, হরনা ভাব ভয় দারুণ, হরনা ভাব ভয় দারুণ, শ্রী রামচন্দ্র কৃপালু ভজমানা, হরনা ভাব ভয় দারুণ, শ্রী রামচন্দ্র কৃপালু ভজমানা, হরনা ভাব ভয় দারুণ। অর্থ কি? শ্রী রামচন্দ্র ভজ মন, মনক কৈছে ভজনা কৰিবলৈ। অ মাইণ্ড, যে মনটোক কোৱা হৈছে অ মাইণ্ড, প্লিজ সিং, প্লিজ ৰিমেম্বাৰ, প্লিজ চেণ্ট দ্য প্ৰেইজ অফ কাইণ্ড জেণ্টল ৰামচন্দ্ৰ। শ্ৰীৰামচন্দ্ৰ কৃপালু, কৃপাৰ সাগৰ। আৰু মনটোক ভজনা কৰিবলৈ কোৱা হৈছে কাক? ৰামক। শ্ৰীৰামচন্দ্ৰক ভজনা কৰিবলৈ কোৱা হৈছে। শ্ৰীৰামচন্দ্ৰ কৃপালু ভজমানা, শ্ৰীৰামচন্দ্ৰ কৃপালু ভজমানা। মাতটো দেখোন চবৰ মানে একদম হৈ গৈছে, ৰামৰ নিচিনা হৈ গৈছে, সীতাৰ নিচিনা হৈ গৈছে। ডাঙৰকৈ মাতিব লাগিব। ৰাম অযোধ্যাত আছে, শুনিব লাগিব নহয়। শ্ৰীৰামচন্দ্ৰ কৃপালু ভজমানা, শ্ৰীৰামচন্দ্ৰ কৃপালু ভজমানা, হরনা ভাব ভয় দারুণম, হরণ, হরণ ভব ভয় দারুণম। যি হৰণ কৰি নিব পাৰে কি? আমাৰ ভৱ। ভৱ মানে হৈছে এই যে আমাৰ জড়জগতৰ যিটো ভয়, জন্ম হ'ব, জন্ম হ'লে মৃত্যু হ'ব, জৰা আহিব, ব্যাধি আহিব, যে এই ভয়বিলাক যি কি কৰি ল'ব পাৰে? লৈ গুচি যাব পাৰে, হৰণ কৰি যাব পাৰে। হৰণ ভৱ। আৰু কি লৈ যাব পাৰে? ভয়, ভয় লৈ যাব পাৰে। আমাৰ যে ভয় আছে, এই ভয় ভাৱটো লৈ যাব পাৰে। ভৱ মানে হ'লে সাগৰ, ভৱসাগৰ বুলি কয় নহয়। মানে এই জড়জগতৰ পৰা যি আমাক উদ্ধাৰ কৰি লৈ যাব পাৰে। কাৰোবাৰ উদ্ধাৰৰ মন নাই নেকি? সি এইটো গাব নালাগে। আৰু যাৰ এই ভৱসাগৰখন জুই জুই লাগিছে, তিতা তিতা লাগিছে, চিঞৰি চিঞৰি গাব লাগে। হৰণা মানে হৰণ কৰি লৈ যোৱা। ৰামক ক'ব লাগে, ভৱ, এই জড়জগতখনৰ পৰা মোক হৰণ কৰি লৈ যোৱা, মোক ভয়টো হৰণ কৰি দিয়া। মোৰ বিৰাট ভয় আছে। জন্ম হ'লোঁ, তাৰপাছত মোৰ অসুখ হ'ব, মই বুঢ়া হ'ম, মোৰ বেমাৰ হ'ব, নাৰ্ছিং হোম যাব লাগিব, তাৰপিছত শ্মশান ঘাট যাব লাগিব। এইটোত চবৰে ভয় আছেতো। এই ভয়টো কোনে লৈ যাব? ৰামচন্দ্ৰ লৈ যাব পাৰে। এই কেনেকৈ কৈছে? হৰণা ভাব ভয় দাৰুণম। দাৰুণ, দাৰুণ মানে হ'ল যিটো বস্তু আমাৰ দৰিদ্ৰতা। ইয়াতে কোনোবা খুব ধনী মানুহ আছে নেকি? ৰিচেষ্ট মেন ইন দিছ ৱৰ্ল্ড বহি আছে নেকি কোনোবা? ইও গাব লাগিব। ই লক্ষ্মীতকৈ ধনী নহয়, চব দৰিদ্ৰ। ইয়াত পৃথিৱীত যিমান মানুহ আহিছে নহয়, দৰিদ্ৰ। কোনোবা টকাৰ দৰিদ্ৰ, কোনোবা স্বাস্থ্যত দৰিদ্ৰ, কোনোবা মনত দৰিদ্ৰ, কোনোবা ধনত দৰিদ্ৰ, কোনোবা তনত দৰিদ্ৰ। তন্মন ধন এইবিলাকত চবৰে দৰিদ্ৰতা থাকে। আৰু এইটো কোনে লৈ যাব? ৰামচন্দ্ৰই। এই মহাত্মা গান্ধীয়ে
ভয় খাইছিলে নহয়, বাহিৰত যাব নোৱাৰে ৰাতি। তেতিয়া আইতাকে কি বুদ্ধি দিছিলে? ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পতিত পাৱন সীতাৰাম 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 এই গাব দিছিলে। ভয়টো গুচি যায়। মহাত্মা গান্ধী এনেই কোৱা নাই, ভয়তে গাইছে। আমাৰ ভয় এইটো ভয় নাই। আমাৰ কি ভয় আছে যে আধ্যাত্মিক ভক্তি জীৱনটোৰ আমাৰ কেতিয়াবা কমি যাব পাৰে। আমি দেওবাৰে ক্লাছত আহিবৰ কাৰণে বাছ নাপাব পাৰোঁ, ভয় আছে। দেওবাৰে ক্লাছত আহিবৰ কাৰণে বৰষুণ দিব পাৰে, স্কুটাৰ নাই, ভয় আছে। দেওবাৰে মই ক্লাছত নাহিব পাৰোঁ, এটা ভয় আছে। এই ভয়বিলাক কোনে হৰণ কৰি ল'ব পাৰে? শ্ৰীৰামচন্দ্ৰই লৈ যাব পাৰে। গতিকে এই প্ৰথম শাৰীটোত সেইটো অৰ্থ কোৱা হৈছে। শ্ৰীৰামচন্দ্ৰ কৃপালু ভজমান শ্ৰীৰামচন্দ্ৰ কৃপালু ভজমান ভৱহৰণ ভৱ ভয় দাৰুণম পাদাকুন জারুনাম কুঞ্জ পাদাকুন জারুনাম। তার অর্থ কি? ইয়াত ৰামচন্দ্ৰৰ শৰীৰৰ গঠনটো সম্পৰ্কে কোৱা হৈছে, তেওঁৰ চৰিত্ৰ সম্পৰ্কে কোৱা হৈছে। কি কৈছে? নবকুঞ্জালোচনা। নব মানে নবীন, নবীন মানে নতুন। কুঞ্জ মানে হ'ল কি? পদুম ফুল। বহুতৰ নাম কুঞ্জ থাকে ন, হয় না? কুঞ্জ ছোৱালীৰ নাম থাকে নাই? নিকুঞ্জ, কুঞ্জ, কুঞ্জলতা, কুঞ্জ দেৱী। কুঞ্জ মানে হ'ল কি? পদুম ফুল। লোচন মানে কি? চকু। ৰামচন্দ্ৰৰ চকুকেইটা কেনেকুৱা দেখিবলৈ? পদুম ফুল নহয়, নতুন পদুম ফুল। ফ্ৰেছলি ব্লুজুম লোটাছ ফ্লাৱাৰ। এই মাত্ৰ ফুলিছে, মাত্ৰ মৰহি যোৱা ফুলপাহ নহয়, নতুন ফুলপাহ। চকুকেইটা কেনেকুৱা দেখিবলৈ? নতুন পদুম ফুলৰ নিচিনা। ইমান সুন্দৰ চকু। লোচন মানে চকু। এইটো আমাৰ কোনো কোনো জাগানত পদ্মলোচন বুলি কয়। পদ্ম মানে পদুম, লোচন মানে চকু। ভগৱানৰ চকুবিলাক দেখিবলৈ কেনেকুৱা? পদুম ফুলৰ নিচিনা। পদুম ফুলৰ নিচিনা আৰু ফ্ৰেছ মানে সদ্য স্ফুটিত পদুম ফুল। এই মাত্ৰ নতুনকৈ পদুম ফুল এপাহ ওলালে কিমান কোমল হৈ থাকে। ভগৱানৰ চকুকেইটা তেনেকুৱা। নবকুঞ্জালোচনা কুঞ্জা মুখাকাৰা। যাৰ মুখখন কুঞ্জ, মানে মুখখন দেখিবলৈ কেনেকুৱা? কুঞ্জ মানে পদুম ফুলৰ নিচিনা। কৰ মানে কি? হাত। হাতকেইখন কেনেকুৱা? পদুম ফুলৰ নিচিনা। হাতৰ তলুৱাবিলাক কেনেকুৱা? পদুম ফুলৰ নিচিনা। সেইকাৰণে কৈছে নবংসু মুখাকাৰা কুঞ্জা মুখাকাৰা কুঞ্জা মুখা কুঞ্জা পাদা। পাদ মানে ভৰি। যাৰ ভৰিকেইখন কেনেকুৱা? পদুম ফুলৰ নিচিনা। কঞ্জাৰুনাম কঞ্জাৰুনাম। কঞ্জাৰুনাম মানে এই ৰাতিপুৱা যেতিয়া সূৰ্যটো উদয় হয়, প্ৰথম সূৰ্যটো ওলায়। সন্ধিয়া সূৰ্য আৰু ৰাতিপুৱা সূৰ্যৰ মাজত এটা পাৰ্থক্য আছে। ৰাতিপুৱা যেতিয়া সূৰ্যটো ওলায়, সেইটো সূৰ্য কোমল হৈ থাকে। দিনত যিমান ডাঙৰ হৈ আহিব, সূৰ্যটো ওপৰলৈ উঠি আহিব, প্ৰখৰ তীব্ৰ হৈ আহিব। আহি 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 এইফালে গৈ 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 যেতিয়া সূৰ্য পৰিব, ক্লান্ত হৈ যায়, সূৰ্যটো ভাগৰি যায়। দিনটো কষ্ট কৰেতো, চবকে ৰ'দ চ'দ দিয়ে, দি মেলি সন্ধিয়া ভাগৰি যায়। আৰু ভগৱানৰ শৰীৰটো কেনেকুৱা? কঞ্জাৰুনাম
মানে এই যে সূৰ্যটো উদিত হৈছে, সূৰ্য উদয় হ'লে যিমান ধুনীয়া ফ্ৰেছ হৈ থাকে, ভগৱান তেনেকুৱা ফ্ৰেছ, অলৱেজ ফ্ৰেছ। ৰামচন্দ্ৰ তেনেকুৱা অলৱেজ ফ্ৰেছ হৈ থাকে। ভক্তৰ এইটো হৈছে এটা প্ৰকাশ। তুলসী দাসে ভগৱানক এনেকৈ দেখা পায়। তুলসী দাস, গোস্বামী তুলসী দাস চবেই জানে, ৰামায়ণৰ ওপৰত যি টীকা দিছে। তুলসী দাসে কৈছে যে নৱকুঞ্জলোচনা কুঞ্জা মুখাকাৰা কুঞ্জা পাদাকান জাৰুণাম। প্ৰশ্ন আহে, আমি জানো যে ভক্তই ভগৱানক য'তেই চাই তাতেই পদুম ফুল উঠিব, আৰু অভক্তই যেতিয়া ভগৱানক চাই, যাৰ ভগৱানৰ প্ৰতি প্ৰেম ভাৱ নাই, তেওঁ যেতিয়া ভগৱানক চাই তে কি দেখা পায়? শিল দেখা পায়। আমাৰ যে ৰুক্মিণী কৃষ্ণ মন্দিৰ আছে, অভক্ত আহি দেখোঁ এইটো কিহৰে তৈয়াৰী? শিলৰ নেকি? পাথৰটো ক'ৰ পৰা আনিছিলে? ৰাজস্থানৰ নেকি? এইবিলাক দেখা পায়। বা যদি মূৰ্তিৰে তৈয়াৰী কৰা, মানে ধাতুৰে তৈয়াৰী কৰা হয়, গতিকে কি ধাতুৰে তৈয়াৰী? পিতলৰ নে সোণৰ? চাওকচোন, ক'ত চকু? নে কাঠেৰে তৈয়াৰী? কিমান দিন হ'ল? এইবিলাক কথা পাতে কোনে? অভক্তই। আৰু ভক্তই কৃষ্ণৰ মুখলৈ চাই চাই চকু পানী উলিয়াই থাকে। শাস্ত্ৰত কোৱা হৈছিলে, আৰু ভগৱানে যেতিয়া ভক্তক দেখে, ভগৱানে নিজৰ চব গুণবিলাক দি দিয়ে। এই যে ভক্ত ভক্তনীবিলাক দেখাত ধুনীয়া হয় নহয়? মই এনে জড়জগতিক ভাষাত কোৱা নাই, দেখাত মৰম লগা হয়নে নহয়? মোৰ বাহিৰে বাকী চব কিমান মৰম লগা লগা। এইবিলাক বহি আছে কিমান মৰম লগা লগা, এইবিলাক মাতাজীবিলাক বহি আছে কিমান মৰম লগা, আলু খোৱা কিমান, এইবিলাক দেখি মুখখন দেখিলে ভাল লাগে। কণ্ঠীমালা দেখিলেই চকু পানী ওলাই যায় নহয়? কিহৰ কাৰণে? এইটো কাৰণে, কাৰণ ভগৱানে তাক ভগৱানৰ চব গুণ দি দিছে। কৃষ্ণে কৃষ্ণ গুণ, চবাই গাওঁ, সকলো সংসাৰে। যেতিয়াই ভগৱানে ভক্ত দেখা পায়, নিজৰ চব গুণ দি দিয়ে। কৃষ্ণ দেখিবলৈ বেয়া নেকি? কৃষ্ণ যে বেয়া, আমি বেয়া হৈ যাম দেখিবলৈ, কাৰণ কৃষ্ণ কৃষ্ণৰ গুণ দি দিছে না। কৃষ্ণ দেখাত ধুনীয়া ৰূপৱান, গুণত ভাল গুণৱান, টকাত ভাল ধনৱান, বলত ভাল বলৱান, লীলাত ভাল লীলাৱান, চব বান হৈ যাওঁ আমি। আৰু যেতিয়া কৃষ্ণক পাহৰি যাওঁ, তেতিয়া আমাৰ ৰূপ চুপ চব পাহৰি যায়। লিপষ্টিক লাগিব, কাজল লাগিব, আইলাইনাৰ লাগিব, চব লাগিব। তেতিয়া কৃষ্ণ নাইতো। তেতিয়া কৃষ্ণ নাথাকিলে অসুৰ, মতা মানুহবিলাক অসুৰ হৈ যায়, মাইকী মানুহবিলাক ৰাক্ষসী হৈ যায়। কৃষ্ণ চাৰি যে ভজ যে জীৱ অনাদি বহিমুখ, অতএব মায়া দিয়ে সংসাৰে দুখ। কৃষ্ণ পাহৰি যোৱা মানে মানে চব গ'ল, আৰু মূৰৰ তিলক গ'ল, শিখা নামি গ'ল, এণ্টেনা বহি যাব, মুখত বহুত প্ৰসাধন লাগিব, আধা ঘণ্টাৰ মূৰে মূৰে কৰিব লাগিব, চুলি ঠিক কৰিব লাগিব ল'ৰাবিলাকে, নহয় মুখ চুখ চাব, দাঁত চাত ঠিক আছে, এইবোৰ কৰিব লাগিব। নাই ন, কৃষ্ণ নাই, ঠিক নাই। এইটো হ'ল ভগৱানে ভক্তবিলাকক দেখিলে ভগৱানৰ চব গুণ দি দিয়ে। আৰু ভক্তই যেতিয়া ভগৱানক দেখে, ভগৱানক নেদেখে, পদুম ফুল দেখে। চকুবিলাক দেখে পদুম ফুল, পদ্মনেত্ৰ, কয় পদ্মলোচন। ভগৱানৰ চকু কেনেকুৱা বুলি সুধিলে পদ্মনেত্ৰ বুলি কৈ দিয়ে। চকু নেদেখে, কি দেখে? দুপাহ পদুম ফুল দেখা পায়, পদুম ফুল দেখা পায়। মুখখন কেনেকুৱা দেখা পায়? পদ্মমুখ, পদ্মমুখ দেখা পায়। হাতখন কেনেকুৱা দেখা পায়? পদ্মপাণি, যাৰ পানী মানে হাতত, পদুম ফুল দেখা পায়। নাভিলে চাই কি দেখা পায়? পদ্ম নাভ। ভৰি দেখিলে কি দেখা পায়? পদ্মপাদ। পদুম, চব পদুম। ভগৱানৰ একোৱেই দেখা নাপায়, পদুম 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 লাগে। আৰু তাকে সংস্কৃতত কয় কুঞ্জ, কুঞ্জ। পদুম 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 দেখা পায়, চব পদুম দেখা পায়।
হা চকু পদুম, নাক পদুম, মুখ পদুম, য'তেই দেখে তাতেই খালি পদুম দেখা পায়। গতিকে তুলসীদাসে ৰামচন্দ্ৰক কি দেখা পাইছে? আৰু ভাল লিখিছে, মানে নতুন পদুম দেখা পাইছে। নৱকুঞ্জলোচনা কুঞ্জমুখাকাৰা কুঞ্জপাদকঞ্জাৰুণাম কঞ্জাৰুণাম। এই হৈছে ৰামচন্দ্ৰ। এই ৰামচন্দ্ৰৰ আবিৰ্ভাৱ তিথি আহি আছে অহা সপ্তাহত। এই উপলক্ষত আমি আজি ৰাম নৱমীৰ বাবে অলপমান ৰাম কথা পাতিম। ভগৱানৰ যেতিয়া অৱতাৰবিলাক লয়, বিভিন্ন অৱতাৰবিলাকত ভগৱানে বিভিন্ন ধৰণে প্ৰকাশ পায়। যেনেকৈ যেতিয়া সত্য যুগত ভগৱানে অৱতাৰ লৈছিলে, ভগৱান কি আছিলে? উগ্ৰম বীৰম মহাবিষ্ণু। উগ্ৰ কিন্তু বীৰ, মহাবিষ্ণু। আৰু মুখখন জ্বলি আছিলে, জ্বলন্তম সৰ্বতোমুখম। নৰসিংহম ভীষণম ভদ্ৰম, মৃত্যু নমম্যহম। মৃত্যুও ভয় কৰিছিলে, ভয়ংকৰ ৰূপ। ভয়ংকৰ মাজত কি আছে? চব ভাল ভাল বস্তুবিলাক আছিলে। সত্য যুগ। তাৰপিছত দ্বাপৰ যুগত ভগৱান যেতিয়া আহিছে, কি ৰূপে আহিছে? শ্ৰীৰামচন্দ্ৰ। তেতিয়া মৰ্যাদা পুৰুষোত্তম। কি ৰূপে আহিছে? মাতটো ডাঙৰকে। কি ৰূপে আহিছে? মৰ্যাদা পুৰুষোত্তম। পুৰুষোত্তম, পুৰুষৰ উত্তম, তাতে কোনো ভুল নাই। কিন্তু কেনেকুৱা মৰ্যাদা সম্পন্ন, চব কথাই আদৰ্শৱান। এজন আদৰ্শৱান মানুহ, এজন আদৰ্শৱান পুৰুষ, এজন আদৰ্শৱান স্বামী, এজন আদৰ্শৱান পিতা, এজন আদৰ্শৱান ৰজা, এজন আদৰ্শৱান ভাই, চব আদৰ্শ। তেওঁ আদৰ্শ মানুহ যেনেকুৱা থাকিব লাগে তেনেকুৱা ৰূপ লৈ আহিছে, মৰ্যাদা পুৰুষোত্তম। তাৰপিছত ভগৱান, সেইটো ত্ৰেতা যুগ, মোৰ ভুল হৈছে, ত্ৰেতা যুগত আহিছিলে মৰ্যাদা পুৰুষোত্তম। দ্বাপৰ যুগত ভগৱান আহিছে কৃষ্ণ ৰূপত। তেতিয়া ভগৱানে কি ৰূপ লৈ আহিছে? লীলা পুৰুষোত্তম। লীলা পুৰুষোত্তম ৰূপে আহিছে। গতিকে ভগৱানে ত্ৰেতা যুগত যেতিয়া আহিছিলে, তেতিয়া কি ৰূপত আহিছিলে? মৰ্যাদা পুৰুষোত্তম ৰূপত আহিছিলে। মৰ্যাদা মানে আমি যে ইংৰাজীত ডিগনিটি বুলি কওঁ, মডেষ্টি বুলি কওঁ, ডেকৰাম বুলি কওঁ, যিবিলাক বস্তু আমাৰ লগত মানে খুব পোৱা বিৰল, যে নীতিত থাকিব, আদৰ্শত থাকিব, চব ভাল গুণবিলাক যাৰ লগত থাকিব, এই গুণবিলাক লৈ পেলাই ভগৱান আহিছিলে। ইংৰাজীত কোৱা হয়, হি ইজ দ্য এম্বডিমেণ্ট অফ অল গুড কোৱালিটিজ। যিমান ভাল বস্তু থাকিব পাৰে মানুহৰ, সেই সকলোবিলাক ভাল। পুণ্যৱান, ধনৱান, ৰূপৱান, বলৱান, ভাল স্বামী, ভাল গুৰু, ভাল ৰজা, ভাল ভাতৃ, ভাল ককায়েক, ভাল পিতৃ, আদৰ্শ পিতৃ, যাৰ কথা আমি সকলো অনুসৰণ কৰিবলগীয়া, এনেকুৱা এজন ব্যক্তি হিচাপে ভগৱানে ভাবিছিল। আচ্ছা, পৰীক্ষিত মহাৰাজক সবেই চিনি পায়? কোনোবাই চিনি নাপায় নেকি পৰীক্ষিত মহাৰাজ? এই পৰীক্ষিত মহাৰাজৰ ল'ৰা কোন? জন্মেজয়। পৰীক্ষিত মহাৰাজৰ কথাটো সবেই জানে নহয়, এই যে সৰ্পদংশনত মৃত্যু হ'ব, আৰু পৰীক্ষিত মহাৰাজৰ কাৰণে আমি ভাগৱতম পালোঁ, হয় নাই? শুকদেৱ গোস্বামীক প্ৰশ্ন কৰিছিলে, তাৰ উত্তৰ দিওঁতে শুকদেৱ গোস্বামীৰ ভাগৱতম সৃষ্টি হ'ল। এই পৰীক্ষিত মহাৰাজৰ ল'ৰা জন্মেজয়ে যেতিয়া দেউতাকৰ মৃত্যু হ'ল, তেওঁ খুব দুখ কৰিছিলে। ৱাজ ভেৰি গ্ৰেভ এণ্ড চাইলেণ্ট। মৌন হৈ গৈছিলে, নীৰৱ হৈ গৈছিলে, খুব মৌন হৈ গৈছিলে, নীৰৱ হৈ গৈছিলে। দুখ পাইছে, দেউতাকৰ মৃত্যু হৈছেতো, তেওঁ বহুত দুখ পাইছে। তেতিয়া বৈশম্পায়নে জন্মজয়ক দুটা মাত্ৰ শব্দ কৈছিলে। কেইটা শব্দ? মই শুনা নাই, তাৰমানে মই নামাতে কিয় মুখবিলাকো? মই ইমান চিঞৰি আছোঁ, কি লাভ হৈছে? কোনোবা এজনে গৈ তাত শব্দটো অলপ কম কৰিব ক'বাচোন, বাচনৰ শব্দ যাতে কম হয়। বৈশম্পায়নে জন্মজয়ক, দেখিছে মানুহজন গ্ৰেভ, মানুহজন দুখত আছে, শোকত আছে। শোকত বহুত কথা কৈ থাকিলে ভাল লাগে নেকি? ভাল লাগে? আমাৰ ইয়াত যে কথা কৈ কিয় ভাল লাগে? আমি সুখত আছোঁ, ভগৱানৰ সুখৰ ঘৰত আছোঁ, এনে ভাল লাগে।
দুখৰ সময়ত যদি কোনোবাই বহুত কথা কয় বন্ধ কৰা এনেকৈ কয়। সেইকাৰণে বৈষ্ণৱ জন্মেজয়ক মাত্ৰ দুটা শব্দ কৈছিলে। কেইটা শব্দ? আমাৰ আকৌ সৰু হৈ গ'ল। কেইটা শব্দ? শব্দ দুটা কি শুনিছা ন? আৰু এটা মই এনেকৈ কথা ক'ম আৰু এতিয়া মই শব্দ দুটা হ'ল বনভংগম গো হৰণম। শেষ। জন্মেজয়ে বুজি পাই গ'ল। অসমীয়াত এটা কথা কয় যে বুজাক বুজাবা আৰে থিয়াৰে, নুবুজাক বুজাবা সৌকা মাৰিৰে। আমি শিক্ষক মানুহটো আমি কওঁ যি তেওঁ বুজি পায় ফটকৈ অলপমান বুজাই দিলে হৈ যায়। আকাৰে ইংগিতে বুজাই দিলে সি চব বুজি পাই যায়। আৰু যি অকৰা একো নুবুজে তাক কি কৰে, স্কুলত মাষ্টৰে এছাৰি দি পিটি বুজায়। সেইকাৰণে কয় বুজাক বুজাবা আৰে থিয়াৰে, মানে আকাৰে ইংগিত কৰি বুজাই দিবা ই বুজি যাব। মহাত্মা গান্ধীয়ে যেতিয়া স্কুল ইন্সপেক্টৰ আহিলে কেটল শব্দটো লিখিব দিলে না, কেটল শব্দটো লিখিব দিছে। মহাত্মা গান্ধীয়ে নাজানে লিখিব। তেতিয়া শিক্ষকে কেটলটো ভৰিৰে মাটিত লিখি দিছে, KETTLE লিখ। মহাত্মা গান্ধীয়ে লিখা নাই, সত্যবাদী দুখীয় মিছা কথা কৈছে, বেলেগ কথা। এতিয়া আৰে থিয়াৰে বুজাই দিছে আৰু আমাৰ যদি কাৰোবাৰ ধৰা দীক্ষা ল'বৰ সময়ত যদি 4টা প্ৰিন্সিপল পাহৰি যায়, আমি মানে কাষেদি মনে মনে বুজাই দিওঁ, আৰে থিয়াৰে বুজাই দিওঁ আৰু তাৰ যাতে কামত আহে। বুজাক বুজাবা আৰে থিয়াৰে, নুবুজাক বুজাবা সৌকা মাৰি দিয়ে, একদম পিটি বুজাব লাগে। নুবুজ এছাৰি দি পিটি বুজাব লাগে। এতিয়া আমাৰ জন্মেজয়ক আৰু বুজাবলগীয়া একো নাই। তাৰ পুতেক পৰীক্ষিত মহাৰাজৰ পুতেক। গতিকে দেখিছে মানুহটো খুব দুখত আছে। গৈ পেলাই বৈষ্ণৱ ক'লে বনভংগম আৰু ক'লে গো হৰণম। বন মানে কি? অশুভ বন। ভংগ মানে কি? যি ভাঙি দিছে, জ্বলাই দিছে। হনুমানে গৈ অশুভ বনখন জ্বলাই দিছে। আৰু তাৰপিছত কাহিনী আৰম্ভ হৈছে। গোটেই ৰামায়ণৰ কথা মনত পেলাই দিছে। আৰু গো হৰণম মানে বিৰাট ৰজাৰ ঘৰৰ কাউ, মানে গৌবিলাক যেতিয়া হৰণ কৰি লৈ গৈছিল, তাৰপিছত মহাভাৰতৰ সৃষ্টি হৈছিল। পাণ্ডৱ গৈ বিৰাট মহাৰাজৰ তাত আছিল ন, তাতে গৰুবিলাক লৈ গৈছিলে চুৰ কৰি। এই গৰুবিলাক লৈ যাওঁতে যুদ্ধ হৈছিলে, দুৰ্যোধনে যুদ্ধ কৰিছিলে। এই যুদ্ধ কৰাৰ সময়ত গোটেই পাণ্ডৱ ওলাইছে, গোটেই মহাভাৰত সৃষ্টি হৈ গৈছে। আৰু গোটেই বনভংগম মানে হৈছে ৰামায়ণ, আৰু গো হৰণম মানে মহাভাৰত। এইখিনি কৈ দিয়াৰ পাছত বৈষ্ণৱপৰায়ণে জন্মেজয়ে সুধিছিলে যে তোমাকতো মই চব কথা কৈয়ে দিলোঁ, ৰামায়ণৰ কথা তোমাৰ মনত পৰিলোঁ, মহাভাৰতৰ কথা গোটেই তোমাক কৈছোৱেই। এতিয়া তুমি মোক কোৱাচোন, তুমি কোন 4টা কথা এই দুখন শাস্ত্ৰৰ পৰা শিকিলা? কোন 4টা কথাই তোমাক আকৃষ্ট কৰিলে? তেতিয়া জন্মেজয়ে কৈছিলে ধৰ্ম, অৰ্থ, কাম, মোক্ষ। এটাক চতুৰ পুৰুষাৰ্থ বুলি কয়। এই 4টা কথাই মই শিকিব পাৰিলোঁ আপোনাৰ কথাৰ পৰা। এটা ক'লে ধৰ্ম কি মই বুজি পালোঁ, ৰিলিজিয়াছ, হোৱাট ইজ ৰিলিজিয়াছ প্ৰিন্সিপল আই ডু আণ্ডাৰষ্টেণ্ড। ধৰ্ম কি মই বুজি পালোঁ। তাৰপিছত ধৰ্মৰ পাছত কি? অৰ্থ মানে হোৱাট ইজ ইকনমিক ডেভেলপমেণ্ট, পইচা কেনেকৈ বৃদ্ধি কৰিব পাৰি। দোকানীবিলাকে একদম হাঁহি পেলাইছে, প্ৰভু এটি শিকাই দিবচোন ক্লাছৰ পাছত কৈ দিম। জন্মেজয়ক হাউ ইকনমি কেন বি ডেভেলপড, কেনেকৈ অৰ্থটো বৃদ্ধি কৰিব পাৰি, অৰ্থনীতিটো কেনেকৈ বৃদ্ধি কৰিব পাৰি, এই সম্পৰ্কে মই বুজি পালোঁ। তাৰপিছত কাম মই বুজি পালোঁ, মানে চেন্স এনজয়মেণ্ট, চেন্স গ্ৰেটিফিকেশ্যন, যে ইন্দ্ৰিয়বোৰ কেনেকৈ তৃপ্ত কৰিব লাগে, এইটো মই বুজি পালোঁ। আৰু মই কি পালোঁ? মোক্ষ, অৰ্থাৎ এই জড়জগতৰ পৰা কেনেকৈ মুক্তি পাব পাৰি। হাউ ডু ইউ গেট লিবাৰেশ্যন ফ্ৰম দিছ মেটেৰিয়েল এক্সিষ্টেঞ্চ, এই যে জড়জগতখন আছে ইয়াৰ পৰা কেনেকৈ মুক্তি পাব লাগে মই বুজি পালোঁ। গুৰুদেৱ যেনেকুৱা প্ৰশ্ন তেনেকুৱা উত্তৰ। প্ৰশ্ন উত্তৰ দিছে মাত্ৰ 2টা, হয় ন? আৰু সেইদৰে উত্তৰটো বৰ দীঘলীয়া কৰা নাই। কি 4টা অৰ্থ বুজি পালা? ধৰ্ম, অৰ্থ, কাম, মোক্ষ। তুমিও কম কৈছা বানভংগমম গো হৰণম, তো উত্তৰ কৈছে ধৰ্ম, অৰ্থ, কাম, মোক্ষ। তেতিয়া
মানে বৈষ্ণৱপায়নৰ মনটোত দুখ। এতিয়া সুধিছে যে মই ইমান ধুনীয়াকৈ আপোনাক উত্তৰ দিলোঁ, আপুনি কিয় মন মাৰিছে? কৈছে মই সন্তুষ্ট নহয়, আই এম নট ছেটিছফাইড। কাৰণ এইকেইটা বস্তুৱে তোমাক পৰম শান্তি দিব নোৱাৰে। না ধৰ্মই তোমাক পৰম শান্তি দিব পাৰিব, না অৰ্থই তোমাক পৰম শান্তি দিব পাৰিব, না কামে তোমাক পৰম শান্তি দিব পাৰিব, না মোক্ষই তোমাক পৰম শান্তি দিব পাৰিব। এতিয়া মই তোমাক আৰু বিচাৰিছোঁ, কি ক'ম? বুজি পাইছে? এইটোতো চবেই জানে, খুব ধৰ্ম কৰি থাকিলে শান্তি পায় নেকি মানুহে? ধৰ্ম মানে এই হিন্দু ধৰ্ম, মুছলিম ধৰ্ম এইটো কথা কোৱা নাই। আমাৰ ধৰ্ম বহুত আছে, স্বধৰ্ম বুলি কয়। যেনে যেতিয়া আমি অফিচত থাকোঁ, আমাৰ ধৰ্মটো কি? চাকৰিয়া। এই চাকৰি কৰি কোনোবাই সুখ পায়? আছে নেকি? হাত দাঙকচোন। চাকৰিয়ালবিলাকে নাপায়। ছাত্ৰবিলাকৰ ধৰ্ম কি? অধ্যয়ন। অধ্যয়ন কৰি কোনোবা ছাত্ৰই ভাল পায়? আটাইতকৈ বেয়া পায়। মাকে ৰছী লৈ বহাই থাকিব লাগে, টিভি দেখুৱাই দেখুৱাই হোমৱৰ্ক কৰাব লাগে। কোনেও ভাল নাপায়, ধৰ্ম কোনেও ভাল নাপায়। পত্নীবিলাকে পতিক ধৰ্ম কৰি ভাল পায়, এনেই মুখত কয় ভাল পাওঁ, ভাল নাপাওঁ। ছুটি লৈ যেনে তেনে মন্দিৰ আহিব পাৰিলে ভাল পায়। তো হ'ব, এইটোতো ধৰ্মই কাকো শান্তি নেকি? পতিবিলাকে পত্নীক ধৰ্ম কৰি ভাল পায়, উঠেই নাপায়। সংখ্যা তেনেই কম, ভাল নাপায়। ধৰ্ম কৰি কোনো ভাল নাপায়। অৰ্থ, টকা, ধন, ধনৰ কোনোবা সুখ দিব পাৰে নেকি? ধনে ধনে যদি সুখ দিত, ধনী ৰজাৰ নাম অট্ট। ধনে যদি সুখেই দিলেহেঁতেন, ধনী ৰজাবোৰ নমৰিলেন, সদায় সুখতে থাকিলেন। এইটো মৰি যায় ন বুঢ়া। ধনে দুখে দিয়ে সদায়। ধনে ধনে বুলি ধনকে ঘটিলোঁ পৰমে যতনে কৰি, ধন থাকিল পৰি দেহা গল চলি, মাজতে মৰিলোঁ আমি। হয়নে? ধন 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 কৰি ধনেকে ঘটিলোঁ। সেইকাৰণে দেওবাৰ দেওবাৰ বন্ধ কৰিব দিছোঁ বিজনেছবিলাক। ধন ধন বুলি ধনকে ঘটিলোঁ, ধনে থাকিল পৰি, ধন চলি যাব আৰু শৰীৰটো মৰি যাব। সেই সময়ত ধনে একো উদ্ধাৰ কৰিব নোৱাৰে। ICUত গৈ পেলাই কোনোবাই 10 কোটি টকা দি জীৱন ৰাখিব পাৰিব? এবাৰ ধনৰ বাহাদুৰি আছে। নহয়তো গোটেই ৰজা মহাৰাজো নমৰিলে, পিৰামিডত ধন থৈ দিছে। ইমান টকা বেছি হৈছে, কোনে ৰূপে গোটেই কোটি 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 ধন পিৰামিডৰ ভিতৰত সোমাইছে। তাৰ মৃত্যু তাৰ লগতে দি দিছে, কোটি চা তো মৰিছৰ লগতে একো মৰ। ধন এনেকুৱা বস্তু, অৰ্থ এনেকুৱা বস্তু। কাম, চেন্স এনজয়মেণ্ট। আমি চিনেমা চাই ভাল পাওঁ, কেইখন চিনেমা চাই একেলগে ভাল পাওঁ? চিনেমা চাই ভাল পায়তো। গান শুনি ভাল পায়, কৰ্ণ সুস্থ হয়। কেইটা গান শুনিব? জুবিন গাৰ্গৰ মই 50টা গান লগাই দিম, 3টা গানৰ পাছত তিতা লাগি যাব। মায়া মাথো মায়া হৈ যাব গৈছে। অলপ পাছত বোলে জুবিন গাৰ্গক বেলেগ এটা গান আপলোড কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়াৰ পাখি, সেইবোৰ গানহে ভাল লগা হৈ যায়। হয়নে? গান মানে এনজয়মেণ্টটো সদায় চেন্স এনজয়মেণ্ট। শৰীৰৰ যিবিলাক আনন্দৰ কাৰণে আমাৰ অলপ সমস্যা আমনি লাগে ন। মানে দেওবাৰে ইয়াত কিয় মানুহ আহিছে? শৰীৰৰ আনন্দৰ কাৰণে আহিছে নেকি? দেখিছে যে কামে একো সুখ দিয়া নাই, সেইকাৰণে আহিছে ইয়াত। ধৰ্ম কৰিবলৈ আহিছে নেকি? নাই, বোলে সুখৰ কাৰণে আহিছে। মুখ্য মুক্তি, মুক্তিত আনন্দ নাই। সেইকাৰণে মাধৱ পুৰুষে কি গাইছে? মুক্তিত নিস্পৃহ যিটো, সেই ভকত কনমু ৰসময়ী মাগো ভকতি বুলি নাম ঘোষাখন আৰম্ভ কৰিছে। মুক্তিত যাৰ স্পৃহা নাই, মুক্তিত যি আনন্দ নাপায়, সেইজন ভকতকহে মই নমস্কাৰ কৰিছোঁ। কোনে কৈছে? মাধৱ পুৰুষে কৈছে। গতিকে আমাৰ মুক্তিও আনন্দ নাই। গতিকে বৈষ্ণৱপায়নে কৈছে তোমাৰ এই 4টা বস্তুৱে আনন্দ দিব নোৱাৰে, তোমাৰ শান্তি দিব নোৱাৰে। গতিকে তুমি আৰু অলপ কথা চিন্তা কৰা। তেতিয়া জন্মেজয়ে বৈষ্ণৱপায়নক কৈছিল যে মোক এনে এজন ব্যক্তিত্বৰ বিষয়ে কওক, প্লিজ টেল মি, প্লিজ হিয়াৰ এবাউট এ personality, about a personality who is perfect, যিজন একেবাৰে সব কথাত পুৰা ঠিক ঠাক, পাৰফেক্ট।
আৰু যিজনৰ গুণবিলাক অতি আনন্দময় অতি মধুৰ তেনেকুৱা এজনৰ মানুহৰ বিষয়ে আমি জনাওঁ। মই বহুত শুনিলোঁ, দুৰ্যোধনৰ বিষয়ে শুনিলোঁ, দুশাসনৰ বিষয়ে শুনিলোঁ, যুধিষ্ঠিৰৰ বিষয়ে শুনিলোঁ, অৰ্জুন ইমান গান্ধীৱধাৰীৰ বিষয়ে শুনিলোঁ। মোৰ এতিয়া তেনেকুৱা এজনৰ কথা শুনিবৰ মন গৈছে। তেতিয়া বাল্মীকিয়ে ৰামৰ 6টা গুণৰ বিষয়ে কৈছিল। ৰামৰ কেইটা গুণ? আকৌ মাত কৰি গ'ল। ৰামৰ কেইটা গুণ? মাজে মাজে দেখোন পাম্প দি থাকিব লাগে, নহয় মাতটো বহি যায়। আমি সৰুতে ইলেক্ট্ৰিচিটি নাছিলে, মেন্থন লাইটত মানে বিয়া পাতিছিলোঁ। এতিয়া মাজতে এজন মাৰি এইবিলাক পাম্প মাৰি দিয়ে, নহবা এইটো দৈ দি বহি যায়। আপোনালোক তেনেকুৱা দেখোন মেন্থন লাইটৰ নিচিনা বহি যায়, মাজে মাজে ক'ব লাগে। ৰামৰ কেইটা গুণৰ বিষয়ে কৈছে? ৰামৰ কেইটা গুণৰ বিষয়ে কৈছে? এতিয়া ৰামৰ যিবিলাক শিশু লীলা আছিল মাত্ৰ 7টা শ্লোকত শেষ কৰি দিছিল। কেইটা শ্লোক? 7টা শ্লোক মাত্ৰ। ৰামৰ শৈশৱ লীলা, শিশু লীলা 7টা মাত্ৰ শ্লোক। কোনোবাই ৰামৰ শিশু লীলা জানে কি ইয়াত? নাজানে। ৰামে লীলা কেতিয়াৰ পৰা আৰম্ভ কৰিছে? ডেকা হোৱাৰ পাছত। বিয়াৰ আগে আগে আৰম্ভ কৰিলে আৰু তাৰপিছত আৰু শেষ নাই, মৰা দিনলৈকে কৰিব লগা হৈছে লীলা। ৰামৰ শিশু লীলা নাই, আছে, ইমান ইম্পৰ্টেণ্ট নহয়। আনহাতে আমি যদি কৃষ্ণৰ শিশু লীলা চাওঁ, 47টা চেপ্টাৰ আছে ভাগৱতত। কৃষ্ণ বুকত 47 চেপ্টাৰ্ছ vividly describe about the pastimes of Krishna. কৃষ্ণৰ লীলাবিলাকৰ সম্পৰ্কে 47টা অধ্যায় আছে। এটা অধ্যায়ত বহুত শ্লোক আছে। কৈ 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 লীলাবোৰ শেষ কৰিব নোৱাৰি, কাৰণ কৃষ্ণ হ'ল লীলা পুৰুষোত্তম। কৃষ্ণ কি? লীলা পুৰুষোত্তম। লীলা কৰি ভাল পায়, আৰু কৃষ্ণৰ লীলাবিলাকৰ মাজেদি তেওঁ সকলোকে শিক্ষা দিয়ে। কৃষ্ণই শিক্ষা দিয়ে কিহৰ মাজেদি? লীলাৰ মাজেদি। এটা এটা লীলা মানে এটা এটা কৃষ্ণৰ কি? লীলা। লীলা মানে এটা এটা শিক্ষা। মই যেতিয়া কৃষ্ণৰ লীলা কম, এটা এটা শিক্ষা কৈ যাম চবকে। এইটো কি বুজাইছে, এইটো কিয় কৈছে, এইটো কিয় কৈছে, এইটো কিয় কৈছে। এটা এটা লীলা মানে এটা এটা শিক্ষা। কিন্তু কৃষ্ণৰ যিবিলাক লীলা, এইবিলাক কোনো অনুকৰণ কৰিব নালাগে। নেভাৰ টু বি ইমিটেটেড। ইমিটেট মানে কি? তেওঁ কৰিছে মই কৰিম। এই ভাৱ এটা আছে না আমাৰ বহুতৰ। দেখাক দেখি উঠিল গা, কেঁচু দিয়ে বোলে মোকো খা। আদাক দেখি হালদিক দেখি উঠিল গা, কেঁচু দিয়ে বোলে মোকো খা। কয় নহয়, দেখাক দেখি কৰিব নালাগে। ইমান ধুনীয়া স্পৰ্টিং পিন্ধিছে, কাইলৈ ময়ো স্পৰ্টিং পিন্ধি আহিম, হ'ব নেকি? তেওঁৰ গাতহে ধুনীয়া দেখিছে, মোৰ গাতটো অদ্ভুত দেখিব। বুজা নাই কথাটো। তেওঁ সেই ৰঙা কাপোৰ পিন্ধিছে, ৰেড কালাৰ পিন্ধি আহিছে, কালিও ময়ো ৰেড কালাৰ পিন্ধিম, হ'ব নেকি? তেওঁকহে ভাল লাগিছে, মোকতো অদ্ভুত বেয়া দেখিব। বুজিব লাগে, ভগৱানৰ লীলাবিলাক অনুকৰণীয় নহয়। নেভাৰ টু বি ইমিটেটেড। ইমিটেট কৰিব নালাগে। তেওঁ কৰিছে, আমিও কৰিম। দাংচোন, গোবৰ্ধন দাংগে, ইমান যদি কৰিব মন আছে। কৃষ্ণ হ'ব মতে গোবৰ্ধন দাঙিবই নালাগে, টেবুল এখন দাঙি থাক কেঁচা আঙুলিৰ ওপৰত। 7 বছৰত 7 দিন 7 ৰাতি এটা ভৰিৰ ওপৰত কি দাঙি থৈছে? গোবৰ্ধন দাঙি থৈছে। আৰু গোবৰ্ধনটো 29 মাইল বহল। ইয়াৰ পৰা গৈ 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 একেবাৰে এফালে জাগিৰত পাই যাবগৈ। ইমান ডাঙৰ পাহাৰ এটা, এই ইয়াৰ নিচিনা 7 বছৰীয়া বাচ্চা এটাই কেঁচা আঙুলিত দাঙি থৈছে। কৃষ্ণই কৰিছে, ময়ো কৰিম। কিতাপ এখনকে দাংচোন চাওঁ, ইমান ইটা আছৰ পৰা দাং, কৃষ্ণ হ'ব গৈছে। কৃষ্ণ's pastimes are never to be imitated. ইমিটেট কৰিব নালাগে। তেওঁ কৰিছে, আমিও কৰিম। কৃষ্ণ জুই খাই দিছে, মই খাই চাওঁ, জিভা পুৰি যাব, মৰি থাকিম। কৃষ্ণৰ কথাবোৰ, লীলাবোৰ কি কৰিব লাগে? কৃষ্ণই যিবিলাক কথা কৈছে, হিজ ৱৰ্ডছ আৰ টু বি ফ'ল'। তেওঁৰ কথাবিলাক শুনিব লাগে। সেইকাৰণে গীতা শুনিব লাগে, গীতা পঢ়িব লাগে, গীতাৰ প্ৰতিটো শব্দ বুজি পাব লাগে, গীতাৰ প্ৰতিটো শব্দ অনুসৰণ কৰিব লাগে, ফ'ল' কৰিব লাগে। যেনেকৈ কৈছে তেনেকৈ। মত কৰ্মকৃত মত পৰম মত ভক্ত সংগ বৰ্জিত নিৰ্বৈৰ সৰ্বভূত সূৰ্য মামতি পাণ্ডৱ। তাত প্ৰশ্ন কৰিব নালাগে কিয় কৃষ্ণই কৈছে। শুন, সেইটো শুন, সেইটো যেনেকৈ আছে তেনেকৈ শুনা, তেনেকৈ পালন কৰা।
সৰ্বধৰ্মং পৰিত্যাজ্য মামকম শৰণম ব্ৰজ অহং তং সৰ্ব পাপদ্ধো মোক্ষাশিষ্যামি মা শুচম। এইটো এজ ইট ইজ কি কৰিব লাগে? শুনিব লাগে, এজ ইট ইজ ফ'ল' কৰিব লাগে। সেইটো যে কৃষ্ণ। আৰু ৰামচন্দ্ৰৰ প্ৰত্যেকটো উদাহৰণ যি কৰিছে তাকেই কৰিব চেষ্টা কৰিব লাগে। ৰামে যেনেকে চলিছে তেনেকেই চলিব লাগে। ৰাম যেনেকুৱা পতি তেনেকুৱা পতি হ'ব লাগে। ৰাম যেনেকুৱা পিতৃ তেনেকুৱা পিতৃ হ'বলৈ চেষ্টা কৰিব লাগে। ৰাম যেনেকুৱা ভাই তেনেকুৱা ভাই হ'ব চেষ্টা কৰিব লাগে। ৰাম যেনেকুৱা ৰাজ্যৰ ৰজা তেনেকুৱা ৰজা হ'বলৈ চেষ্টা কৰিব লাগে। ৰাম যেনেকুৱা ল'ৰা তেনেকুৱা ল'ৰা হ'ব চেষ্টা কৰিব লাগে। Ram's examples are to be followed. এইবিলাক আমি ফ'ল' কৰিব লাগে। কাৰণ ৰামৰ যিবোৰ কাম এইবোৰ হৈছে মৰ্যাদা সম্পন্ন, আৰু কৃষ্ণৰ শব্দবোৰ কি? লীলাযুক্ত। কোনোবাই যদি লীলাটো বুজিব খুজিছে তেতিয়া কৃষ্ণৰ কি কৰিব লাগে? শব্দবোৰ শুনিব লাগে, শব্দবোৰ নিজে ব্যৱহাৰত লগাব লাগে। আৰু ৰামচন্দ্ৰৰ কি শুনিব লাগিব? কাৰ্যবিলাক, ক্ৰিয়াবিলাক কি কৰিছে চাব লাগে। ৰামে কি কৰিছে, কিয় কৰিছে, কেনেকৈ কৰিছে, এই সম্পৰ্কে আমি সকলোৱে বুজিব লাগে। গতিকে আমি এইটো ইয়াতে